জুবিন গাৰ্গবিহীন প্ৰথমটো দীপাৱলী এইবাৰ উদযাপন কৰিব সমগ্ৰ অসমবাসী, কিন্তু দীপাৱলীৰ যিটো পূৰ্বৰ উৎসাহ উদ্দীপনা সেই উৎসাহ উদ্দীপনা ক'তোৱে নাই। আমি এইখিনি মুহূৰ্তত ফাঁচী বজাৰৰ যি ফটকা আতচবাজীৰ বজাৰ, সেই বজাৰত উপস্থিত আছোঁ। প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ বিভিন্ন আতচবাজী এইখিনি মুহূৰ্তত ইয়াত বিপণীত ৰখা হৈছে। এই দোকানখনত ৰখা হৈছে। আতচবাজীসমূহৰ দামসমূহ জানিম আৰু তেওঁলোকৰ বিক্ৰী কেনেকুৱা হৈছে সেয়া জানিম, কাৰণ এইবাৰ মই কৈছোঁৱেই যে জুবিন গাৰ্গবিহীন প্ৰথমটো দীপাৱলী এইবাৰ উদযাপন কৰিব। মই দামসমূহ জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা দাম, কোনটোৰ কিমান দাম অকণমান? কিহৰ দাম সুধি আছে? এইটো 120 আছে মানে পেকেট। বাকীবিলাক আপোনাৰ 80 টকা আছে, 100 টকা আছে, 150 টকা আছে, 250 টকা আছে, 300 টকা আছে, চকৰীবিলাক আছে, ফুলজেৰি আছে, লাইন আছে, এইবিলাক চব আছে আমাৰ তাত। বিক্ৰী অলপ কম আছে এইবাৰ মানে উপায় নাই, কি কৰিম, মালটো দিব লাগিব সেইকাৰণে দি আছোঁ, কিন্তু বিক্ৰী ইমান নাই। অলপ চলপ কাষ্টমাৰ আহি আছে বাচ্চাৰ কাৰণে, ফুলজেৰি কলগাছ এইবিলাক বিক্ৰী হৈছে অলপ চলপ ঘৰৰ কাৰণে, বাকী একো নাই। এইবিলাক শিৱকাশীৰ মাল হয়, বৰপেটাৰ মাল হয় অলপ চলপ, আৰু অলপ চলপ শিৱকাশীৰ। দুটাই বিচাৰে মানুহবিলাক, শিৱকাশীও বিচাৰে, বৰপেটাও বিচাৰে, দুটা মাল বিচাৰে। এইসমূহ সামগ্ৰী আতচবাজী ৰখা হৈছে। একাংশ লোক আছে, কথা পাতিম। কেনেকুৱা দেখিছে এইবাৰ মাৰ্কেটত ক্ৰয় কৰিবলৈ আহিছে নেকি? চাই আছোঁ, আৰু মেইন কথাটো হ'ল কি দেৱালী আমি সেনেকৈ উদযাপন কৰিব নোৱাৰোঁ, কাৰণ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই, তেখেতক প্ৰথম কথা চৰকাৰক যে জাষ্টিছটো প্ৰথম দিব লাগে। দেৱালীটো প্ৰত্যেক বছৰে আহি থাকিব, আবাৰো বনাব পাৰিম বা 2 বছৰ পিছতো বনাব পাৰিম, কিন্তু আমাক ন্যায় লাগে, জুবিনদাৰ জাষ্টিছ লাগে। নিশ্চয়। এইখিনি মুহূৰ্তত ফাঁচী বজাৰত উপস্থিত আছোঁ। ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ বজাৰত আছোঁ। ইয়াতো আচলতে ন্যায়ৰ দাবী, জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিছে ইয়ালৈ অহা গ্ৰাহকসকলে। পুনৰ দেখুৱাম, আনফালে দেখিবলৈ পোৱা গৈছে ইয়াত আমি যিটো স্থানত উপস্থিত আছোঁ ইয়াত বহুকেইখন বিপণী আছে। সেই বিপণীসমূহ দেখুৱাবলৈ যত্ন কৰিম। দিদম আছে, দিদমে দেখুৱাব। ফাঁচী বজাৰত পূৰ্বৰ যিটো উৎসাহ উদ্দীপনা, সেই উৎসাহ উদ্দীপনা নাই। বিশেষকৈ ফটকাৰ ক্ষেত্ৰত, আতচবাজীৰ ক্ষেত্ৰত যিধৰণে পূৰ্বতে দেখিবলৈ পাইছিলোঁ ক্ৰয় কৰিবলৈ আহে বিগত বৰ্ষসমূহত এক প্ৰকাৰ ভিৰ দি বাট নোপোৱা অৱস্থা ফাঁচী বজাৰৰ এই হ'লচেল মাৰ্কেটত হয়, কিন্তু এইবাৰ সেই যি উৎসাহ উদ্দীপনা, সেই উৎসাহ উদ্দীপনা নাই। একেবাৰে সেমেকা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। যদিও ফটকা আতচবাজীসমূহ তেওঁলোকে ৰাখিছে, কিন্তু সেই পূৰ্বৰ উৎসাহ উদ্দীপনা নাই। এইসমূহ ফটকা আতচবাজী ইয়াত ৰখা হৈছে দোকানত, তেওঁৰ বিপণীসমূহত। আমি দামসমূহ জানিবলৈ চেষ্টা কৰিম, কিমান দাম ফটকাসমূহৰ সেইসমূহ জানিবলৈ চেষ্টা কৰিম। দাদা অকণমান আগুৱাই আহিব। এইসমূহ আতচবাজী বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আনি ৰখা হৈছে, আৰু দামসমূহ পুনৰ জানিবলৈ চেষ্টা কৰিম, কাৰণ এইবাৰ যি ফটকা আতচবাজী, সেই ফটকা আতচবাজী বিক্ৰী কৰাৰ ক্ষেত্ৰতো চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে বাহিৰৰ পৰা অহা যিখিনি ফটকা আতচবাজী, সেই আতচবাজীখিনি বিক্ৰী কৰিব নালাগে। লোকেল যিখিনি আছে, স্থানীয় যিখিনি আছে, বিশেষকৈ বৰপেটাৰ যিসমূহ আছে, সেই বৰপেটাৰ সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ কোৱা হৈছে। গতিকে দামসমূহ মই জানিবলৈ চেষ্টা কৰিম। দাদা কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী এবাৰ ভাল নাই, বিক্ৰী ভাল নাই এবাৰ। দামটো কিনা দাম বিক্ৰী কৰি আছোঁ, বিক্ৰী নহয়, কি কৰিম, বজাৰে পূৰা একদম বেয়া। বৰপেটা আৰু আগৰ বছৰ আছিল একটু শিৱকাশী, এইটো মালটো ওলাই আছোঁ। নিশ্চয় এইবাৰ যিহেতু দীপাৱলী সেমেকা, মই পুনৰ কৈছোঁ জুবিন গাৰ্গবিহীন প্ৰথমটো দীপাৱলী, আৰু সেইবাবে বজাৰতো দেখিবলৈ পোৱা গৈছে পূৰ্বৰ দৰে সেই ধৰণৰ ভিৰ এইবাৰ নাই। একাংশ গ্ৰাহক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে কিছু ফটকা আতচবাজী লৈছে। আৰু এয়া ফাঁচী বজাৰৰ পৰা দীপাৱলীৰ কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক ৰূপম দলৈ। ৰূপমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত।